অৰুণোদয় মানে কি এখন ঘৰত এটা শাহুৱেকে যদি পাই আছে বোৱাৰীয়েকে নাপাব এখন ঘৰত এটা কাৰ ঘৰত এটাও অৰুণোদয় নাই হাত দাঙকচোন ঠিক আছে এতিয়া মই দেখিলো প্ৰথমবাৰ অলপ বেছিয়ে হাত দাঙিছিল দ্বিতীয়বাৰ অলপ কম কাৰণ আপোনালোকে বুজি পালে যে অৰুণোদয় পৰিয়ালত এটা পাব আজি মই নতুনকৈ আমাৰ বিপুৰীয়া সমষ্টিত অমিয় ভূঞাৰ হাতত আৰু 2000 অৰুণোদয় দি থৈ যাম যাতে নোপোৱা সকলেও পাব পাৰে হ'ব আৰু তাৰ পিছতো যদি কোনবা নোপোৱা থাকে অহাবাৰ আহিলে মোক আকৌ ক'ব হ'ব এতিয়া 8000 টকাটো আপোনালোকক লাগিব না নালাগে বেছিক নালাগে নালাগা মহিলা আছে কিন্তু ইয়াতে আচ্ছা কাক কাক নালাগে হাত দাঙকচোন কোনেও হাত দাঙা নাই তাৰমানে সবকে লাগিব পাক্কা লাগিব ঠিক আছে কিন্তু 8000টো লবৰ কাৰণে আপোনালোক ৰাতিপুৱা 5টাত আহিব নালাগে মই ঘৰৰ কাষতে পোৱাৰ ব্যৱস্থা কৰি দিম হ'ব ঘৰৰ কাষতে আপোনালোকে পাই যাব এতিয়া আপোনালোকে মোক কওক এক মাহতে চৰকাৰৰ পৰা 10000 আকৌ এক মাহতে 8000 আগতে কেতিয়াবা পাইছিলে নেকি সঁচা কথা আগতে কেতিয়াবা পাইছিলে নেকি সঁচা কথা কব আগতে কেতিয়াবা পাইছিলে নেকি নাই পোৱা আজি কি তাৰিখ হল 3 তাৰিখ 3 তাৰিখে 10000 আৰু 20 তাৰিখে কিমান দুইটা মিলিলে কিমান হল 18000 মোৰ কাৰণে পিঠা তিঠা নিছে নে নাই মইতো কিবা এটা পাব লাগিব নহয় কোনে কোনে পিঠা তিঠা আনিছে ঘৰৰ পৰা আচ্ছা আপোনালোকে আনিছে ঠিক আছে যেতিয়া 10000টো গল 25000 দিয়া দিনাখন কিন্তু সবে মোৰ কাৰণে পিঠা লৈ আহিব লাগিব হ'ব নে নহব পাক্কা হ'ব ঠিক আছে 10000 পালো 8000